কমতাপুৰ ৰাজ্য গঠন কৰিবলৈ অসমৰ ভূমি এৰি দিয়াত আপত্তি নাই ৰাজ্য চৰকাৰৰ। অবিভক্ত গোৱালপাৰা জিলা সহিতে বিটিচিৰ 4 জিলাৰ কোচ ৰাজবংশীয়ে পাব ভৈয়াম জনজাতিৰ মৰ্যাদা। এডভান্টেজ আসাম 2.0ৰ বাবে অসম চৰকাৰে যুদ্ধকালীন প্ৰস্তুতি চলাই থকাৰ মাজতে কোচ ৰাজবংশীসকলে নিজৰ দীৰ্ঘদিনীয়া দাবীক চৰকাৰে গুৰুত্বহীন কৰি ৰখাৰ ক্ষোভত যোৱা 21 জানুৱাৰীত অসম বন্ধৰ আহ্বান কৰিছিল কোচ ৰাজবংশী সন্মিলিত মঞ্চই। এডভান্টেজ আসাম 2.0ৰ প্ৰাক মুহূৰ্তত এয়া অসমৰ বাবে হ'ব পাৰে এক গভীৰ উদ্বেগৰ খবৰ। এনে প্ৰেক্ষাপটতে কোচ ৰাজবংশী সন্মিলিত মঞ্চৰে বুধবাৰে অসম লোকসেৱা ভৱনত বৈঠকত বহিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহিতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকা। তাতেই মুখ্যমন্ত্ৰীৰ এলানি প্ৰতিশ্ৰুতি, যদিহে কেন্দ্ৰই লয় কমতাপুৰ ৰাজ্য গঠনৰ সিদ্ধান্ত, NOC দিবলৈ সাজু ৰাজ্য চৰকাৰ। কোচ ৰাজবংশীসকলে পাব ভৈয়াম জনজাতিৰ মৰ্যাদা। আজি সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে। মাননীয় মুখ্যমন্ত্ৰী নিজে মুখেৰে কৈছে, আজি তেখেতে কৈছে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী, জনজাতিকৰণৰ সমস্যাটো ময়ো বিচাৰোঁ, সমাধান হোৱাটো ময়ো বিচাৰোঁ। বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা গা কৰি উঠাৰ কাৰণে কিছু পলম হৈছে, কিন্তু এইবাৰ মাৰ্চত বিধানসভাত আমি সেই বিলখন উত্থাপন কৰি আমি দিল্লীলৈ প্ৰেৰণ কৰাৰ কাৰণে আপোনালোকক কথা দিলোঁ। কোচ ৰাজবংশী সন্মিলনী এটা সংগঠন মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিল, তেখেতসকলৰ বিভিন্ন সমস্যালৈ আলোচনা কৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতসকলৰ খুব সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাজত কিছু আলোচনা হৈছে যে কি ধৰণে তেখেতসকলৰ সমস্যাসমূহ সমাধান কৰিব পৰা যায়। আনহাতে ভূমি সংৰক্ষণৰ ক্ষেত্ৰতো সুৰক্ষিত হ'ব সমগ্ৰ বিটিচিৰ কোচ ৰাজবংশীসকল। আন কোনো সম্প্ৰদায়ে ক্ৰয় কৰিব নোৱাৰিব কোচ ৰাজবংশীৰ ভূমি। মুঠতে কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে আগন্তুক অসম বিধানসভাৰ বাজেট অধিৱেশনত বিধেয়ক উত্থাপনৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী আজি কৈছে যে সমগ্ৰ বিটিচিৰ কোচ ৰাজবংশীসকলক লেণ্ড ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এটা প্ৰটেক্টেড ক্লাছ হিচাপে এইটো নিৰ্ণয় কৰিব। কমতাপুৰ ৰাজ্যৰ ক্ষেত্ৰত এটা কথা তেওঁ কৈছে যে ভাৰত চৰকাৰে যদি কমতাপুৰ ৰাজ্য গঠন কৰে আৰু অসম চৰকাৰৰ যদি কিবা NOC লাগে তেতিয়াহ'লে অসম চৰকাৰৰ তাত কোনো ধৰণৰ বিৰোধিতা নাই বুলি কৈছে। অহা যদি আমাৰ মাৰ্চ এপ্ৰিলত যদি বিধানসভা বাজেটত বিলখন পাছ নহয় বা দিল্লীলৈ যদি প্ৰেৰণ নকৰে, তেতিয়াহ'লে নিশ্চয় আমি মঞ্চই বা আক্ৰাচি কিন্তু বহি নাথাকিম। ইয়াত যি আমি বন্ধ দিছিলোঁ, খালি বন্ধই নহয়, আমি বৃহত্তৰ আন্দোলন গঢ়ি তুলিম। আমি সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছিলোঁ যে আপুনি যিহেতু প্ৰতিবাৰ আলোচনা কৰিছিল, যোৱা 2024 12 ছেপ্টেম্বৰ তাৰিখে যি আলোচনা কৰিছিল বিভিন্ন দল সংগঠনলৈ কোচ ৰাজবংশী আক্ৰাচুকে ধৰি, কিন্তু লাষ্টত কি হ'ল সেইখিনি মানে ৰিজাল্টটো পোৱা নাই এতিয়ালৈকে, বা জিৰ' হ'ল আলোচনাৰ নামত। সেইকাৰণে ৰাইজে বিতৃষ্ণা হৈ গৈছে যে আলোচনা আৰু কিমান কৰিব। কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ নেতৃত্ব পিছে এতিয়াও আশ্বস্ত নহয় মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিত। যদিহে এইবাৰ সাকাৰ ৰূপ নাপায় মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিয়ে, তেতিয়া অনাগত দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ নেতৃত্বৰ। পিছে অনাগত বাজেট অধিৱেশনত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই বিধায়ক উত্থাপন হোৱাৰ পৰা গৃহীত হোৱালৈকে সমগ্ৰ বিষয়টোৱে কি ৰূপ পায় সেয়াহে হ'ব চাবলগীয়া। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপম ভৰদ্বাজৰ সৈতে চম্পক দত্তৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।